ষ্টেজৰ পৰা ওলানোৰ পিছতে পৰিস্থিতি ইমান বেয়া হৈ যায় কণ্ট্ৰল কৰিব নোৱাৰে কোনেও তো সেইকাৰণে তেওঁলোকে সদায় মোৰ লগত থাকে মোৰ লগতে মই যেতিয়া এন্ট্ৰি কৰো মোৰ তাৰ পিছতে সদায় থাকে ডাঙৰ কথা মোৰ হাজবেণ্ড কেতিয়াও মঞ্চত কোনোবাক ডিষ্টাৰ্ব কৰা নাই আজিলৈ আৰু দ্বিতীয় কথা মোৰ এটা একাউণ্ট আছে সেইটো মোৰ হাজবেণ্ডে চলাই থাকে তো তেওঁ লাইভ কৰি থাকে সেই মোৰ একাউণ্টৰ পৰা সেইকাৰণে আৰু তেওঁ মোৰ হাজবেণ্ড হয় তেওঁৰ 100 নহয় 1000% তাৰ অৰিহণা আছে ৰাইট আছে তেওঁ থাকিবই পাৰে মঞ্চত হ'ব পাৰে মই বেংগলী সেইকাৰণে বহু মানুহে মোক বেয়া পায় সো এইটো ক'বলৈকে একো নাই কোনোবাই যদি মোক বেয়া পায় এতিয়া কোনোবাই সেলফি উঠিব আহিলে তাইক যদি একদম সাৱতি ধৰি সেলফি উঠিব আহে মই ল'ৰা মানুহ কিনে বা আমাৰ ল'ৰা কোনোৱে গৈ কিনে ছেফ দি পেলাই ৰাখিব নোৱাৰো ছোৱালী মানুহলৈ দুইফালে দুজনীয়ে ছেফ দি পেলাই দূৰৰ পৰা উঠক বুলি ক'ব পাৰে নাই নহ'ব এনেকুৱা নহয় আমাৰ ইয়াত নিয়ম নাই এইবিলাক এনেকৈ ধমকি বহুত দিছে আমি বহুত খাইছোঁ কোনোবাই কৈছে কিয় ল'ব লাগে বাউন্সাৰ কিবা আমাৰ সেইবিলাকত কোনো কথা নাই আমি আমাৰ কমফৰ্টেবলটো বিচাৰিছোঁ আমি কমফৰ্টেবলি চলি আছোঁ হ'ব পাৰে মই বেংগলৰ পৰা আহিছোঁ মই বেংগলী হয় কিন্তু মোৰ ইয়াতে বিয়া হৈছে মই বোৱাৰী হয় আপোনালোকৰ চ' মই নিজকে আধা বেংগলী আধা অসমীয়া বুলি ভাবোঁ সদায় আৰু লগতে হ'ব পাৰে মই বেংগলী সেইকাৰণে বহু মানুহে মোক বেয়া পায় চ' এইটো ক'বলৈকে একো নাই কোনোবাই যদি মোক বেয়া পায় চ' মোৰ না সেইটোতো আছে ভাল পোৱা মানুহ বহুত আছে একচুৱেলি মৰম কোনে দিছে অসমৰ ৰাইজেই দিছে মোক মৰম ইমান চেলিব্ৰিটি নহয় মই বহুত সাধাৰণ মানুহ হয় মই চেলিব্ৰিটি নহয় মই কেতিয়াও নিজকে চেলিব্ৰিটি বুলি ভাবা নাই যেতিয়া প্ৰগ্ৰাম কৰিবলৈ গৈ থাকোঁ কমিটিৰ কোনোবাক মানুহ ক'ৰবাক মই পাৰ্চনেলি চিনি নাপাওঁ মই চিনি নাপাওঁ মোৰ টিমো চিনি নাপায় তো ৰোজেই প্ৰগ্ৰাম কৰি আছোঁ নতুন নতুন মানুহৰ লগত মিলি আছোঁ মানুহক গম পাই আছোঁ তো হাতৰ 5টা আঙুল সমান নহয় কেতিয়াও তো সেই কথাটো আপোনালোকে চাগে বুজি পাইছে আৰু বেছিকৈ নকম হাতৰ 5টা আঙুল যেনেকৈ সমান নহয় তেনেকৈ মই আশা কৰিছোঁ এইটোৱেই বিচাৰিছোঁ যে অসমৰ ৰাইজৰে যেনেকৈ মোক মৰম দি আছে তেনেকৈ মৰম দি যাব আপোনালোকে আগলৈ আৰু মোৰ বহু কেইটামান বিহু এতিয়ালৈ বাকী আছে চ' এতিয়াও যিমান বিহু বাকী আছে সেইকেইটা বিহু ভালকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু মোৰ হাজবেণ্ডৰ কথা এটা আপুনি সুধিছিলে মঞ্চত তো চবতকৈ ডাঙৰ কথা মোৰ হাজবেণ্ড কেতিয়াও মঞ্চত কোনোবাক ডিষ্টাৰ্ব কৰা নাই আজিলৈ আৰু দ্বিতীয় কথা মোৰ এটা একাউণ্ট আছে সেইটো মোৰ হাজবেণ্ডে চলাই থাকে তো তেওঁ লাইভ কৰি থাকে সেই মোৰ একাউণ্টৰ পৰা সেইকাৰণে আৰু তেওঁ মোৰ হাজবেণ্ড হয় তেওঁৰ 100 নহয় 1000% তাৰ অৰিহণা আছে ৰাইট আছে তেওঁ থাকিবই পাৰে মঞ্চত মই প্ৰথমতে তেওঁ পাৰফৰ্মাৰ নহয় তেওঁ মোৰ হাজবেণ্ড পাৰফৰ্মাৰ নহয় তেওঁ পাৰফৰ্ম কৰিবলৈ গোৱা নাই তাত আৰু কমিটিৰ গোটেইকেইটা মানুহৰ খালী ভৰিত কোনো মানুহে নাছিল তাত মই অকলে খালী ভৰিত প্ৰগ্ৰাম কৰি আছিলোঁ কমিটিৰ কোনো মানুহ এনেকুৱা নাছিল যে খালী ভৰিত তাত চলাফেৰা কৰি আছিলে সকলোৱে জোতা পিন্ধি আহিছিলে আৰু এনেকুৱা মানুহ আপোনালোকে দেখিবলৈ পাব যে হাফ পেণ্ট পিন্ধি মঞ্চত বহি আছে তো এনেকুৱা অভদ্ৰ কমেণ্ট কোনোবাই কৰিব পাৰে চাগে কিন্তু মোৰ ক'বলগীয়া একো নাই প্ৰথমতে আপুনি যিটো প্ৰথমত মোক সুধিলে মই আপোনালোকে জনদাই দেখাই দিলে যে 2.5 ঘণ্টাৰ এগ্ৰিমেণ্ট হৈ থাকে কিন্তু মই অকলে 2 ঘণ্টা 10-15 মিনিট মই প্ৰগ্ৰাম কৰিছোঁ তো যদি এগ্ৰিমেণ্ট 2.5 ঘণ্টাৰ হৈ থাকে আৰু মই অকলে 2 ঘণ্টা 10 মিনিট প্ৰগ্ৰাম কৰিছোঁ এইটো এনাফ বুলি মই মনে কৰোঁ আৰু এজন আৰ্টিষ্ট কণ্টিনিউ 3 ঘণ্টা বা 2.5 ঘণ্টা প্ৰগ্ৰাম কৰিব নোৱাৰে কৰিব পাৰিলে মই কৰিব পাৰোঁ মই 2.5 ঘণ্টা কাৰণ মই 3 ঘণ্টা একেলগ একদম নন ষ্টপ মই কৰিব পাৰোঁ মই কৰি আহিছোঁ অলৰেডি ৰাসৰ পৰা কিন্তু যদি কমিটিৰ মানুহ এনেকুৱা হয় তাৰ কেনেকৈ কৰিম আৰু গোটেই ষ্টেজটো যদি অকুপাইড কৰি ৰাখে কেনেকৈ কৰিম দাদা পৰিৱেশটো থাকিব লাগিব মেইন কথা পৰিৱেশ ৰাইজ আমাৰ বহুত ভাল যেতিয়া আছিলে। কো-ছিংগাৰজনক প্ৰথম গানটো গাই ছেকেণ্ড গানটো ঠিক ধৰিব আৰু তেতিয়া কৈছে এইবিলাক খোলা আৰু গেট আউট ইয়াৰ পৰা তোমাক গান গাবলৈ মাতা নাই আপুনি কো-ছিংগাৰজন থাকিলে মই সি দূৰৰ হোটেলত আছে সেইকাৰণে মাতিব নোৱাৰিলোঁ তাৰপিছত মই কৈছোঁ প্লিজ দাদা এনেকৈ নক'ব তেওঁ আৰ্টিষ্ট হয় তেওঁ নতুনকৈ আহিছে যদিও এনেকৈ নক'ব তাৰপিছত আমি উঠাই লৈ কিনে ঠিক আছে বন্ধ কৰা হ'ব তেওঁলোকে 2 ঘণ্টা তেওঁলোকক আমি মৰ্মিতা বহিছিলে
ষ্টেজত বহিবলৈ পৰিৱেশটো লাগিব আমি ক'লো তুমি গাড়ীত বহা এসে গৰম লাগিছে তুমি 5 মিনিট ৰেষ্ট লোৱা ই গাই উঠক তাৰপিছত তুমি জাগাই না ষ্টেজত মই ক'ত বহিম ষ্টেজত জেগা নাই মানে মানুহ 100-150 মানুহ এই সেলফি উঠিব আহে আৰু আমাৰ এই ভণ্টি কেইজনীয়ে যে কৈছে যে তেওঁলোকে বেয়া ব্যৱহাৰ কৰিছে তেওঁলোকে দুৰ্ব্যৱহাৰ আমি যেতিয়ালৈকে মই যেতিয়ালৈকে ইচ্ছা নকৰোঁ তেওঁলোকে দুৰ্ব্যৱহাৰ কাকো নকৰে আৰু কৰিও পোৱা নাই তেওঁলোকে এটা কথা আমি দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকক ৰখা নাই আমি সেফটিৰ কাৰণে ৰাখিছোঁ কাৰণ মৰ্মিতাক আগুৰি 10 জন ল'ৰাই যদি সেলফি ল'ব আহে কোনোবাই যদি শালীনতা হানি কৰে তেতিয়া মই বাধা দিব নোৱাৰিব পাৰোঁ অকলে থাকিলে কিন্তু ছোৱালী দুজনীয়ে যেতিয়া গাৰ্ড দিব দুইজনে অলপ গাৰ্ড দিয়ে সিহঁতৰ ট্ৰেইনিং আছে সেই হিচাপত সেনেকৈ ৰাখি পেলাই গাৰ্ড দিয়াৰ কাৰণে ৰাখিছোঁ আমি সকলো জেগাতে আমি বাউন্সাৰ বুলি কয় কিবা বুলি কয় আমি সেইবিলাক নকওঁ তেওঁলোক প্ৰফেশ্যনেল হয় এই বাউন্সাৰটো হ'ল এইটো কোনো ক'ৰবাৰ পৰা আমি ধৰি আনি কিনে বা এইটো কোনো পশ্চিমীয়া সংস্কৃতি নহয় ইয়াত অতীজৰ পৰা চলি আছে আমি সুৰক্ষাটো কি তাৰমানে মই মৰ্মিতাৰ লগত এনি টাইম চাহটোৰ দৰে লাগিব নোৱাৰোঁ বা গিৰি মানে হাজবেণ্ডো নোৱাৰে গম পাইছেনে কিছুমান কথাত তাৰমানে ছোৱালী কিছুমান কথা ক'ব লগা হয় তেওঁৰ কিবা এটা পাৰ্চনেল কথা থাকিলে ছোৱালীৰ কাৰণে তেওঁ কৈ পেলাই তেওঁ কমফৰ্ট হৈ পেলাই কমফৰ্ট জাৰ্ণি কৰাই আছোঁ আৰু ইয়াত মইতো একেলগে এটা হোটেলত শ্বেয়াৰ কৰি থাকোঁ ছোৱালী দুজনী একেলগে শ্বেয়াৰ কৰি থাকে আমি মেনেজাৰ হয় আমি জানো তেওঁলোকক সুবিধা দিছোঁ সেই হিচাপত তেওঁ চলি আছে মই কেতিয়াও মানে মই জনদাক অলৰেডি কৈছোঁ জনদাই সবাৰ লগত কথা পাতি থাকে মই কেতিয়াও মানে জনদাক অলৰেডি কৈ দিছোঁ যে মোৰ কেতিয়াও মানে এক্সট্ৰা সুবিধা নালাগে যদি ৰুম এটা আছে মই মোৰ ছোৱালী মানে ভণ্টি দুজন আছে তেখেতৰ লগত মই ভাগ কৰি ল'ব পাৰি অসুবিধা নাই মই এডজাষ্ট কৰি থাকি যাওঁ মানে যেনেকৈ জনদাই ক'লে যে মানে সোণাৰীত প্ৰগ্ৰাম কৰিবলৈ গৈছোঁ মোক এটা হোটেল দিয়া নাই দাদা কাৰোবাৰ ঘৰত লৈ গৈছে তাত গৈ মই ৰেডি হৈছোঁ মোৰ একো অসুবিধা নাই ইমান চেলিব্ৰিটি নহয় মই বহুত সাধাৰণ মানুহ হয় মই চেলিব্ৰিটি নহয় মই কেতিয়াও নিজকে চেলিব্ৰিটি বুলি ভাবা নাই চ' এতিয়া আৰু এটা কথা মই এইবাৰ প্ৰথম বিহু কৰিছোঁ চ' আগতেই ক'লোঁ মোক ভাল পোৱা মোক মৰম দিছে অসমৰ ৰাইজে অসমৰ ৰাইজৰ কাৰণে যিমান মানুহ মোক ভাল পোৱা মৰম দি গৈছে আশীৰ্বাদ কৰি আছে এতিয়াও সেই মানুহবিলাকৰ কাৰণে মই গাই আছোঁ আগলৈ গাই যাম আৰু এতিয়া প্ৰথম বছৰ মই বিহু কৰি আছোঁ তো বিহুৰ আগতে মই মানে যেতিয়া জনদাৰ লগত কথা পাতিলোঁ যে এজন আৰ্টিষ্ট কি কৰি থাকে এজন আৰ্টিষ্ট ভালকৈ সাজপাৰ পিন্ধি আহে আৰু মেকআপ আৰ্টিষ্ট লৈ আহে তো এইবিলাক আৰু কিবা কিবি বস্তু নিজৰ টিম থাকে প্ৰভাইড কৰা নাই না সঁচা কথাটো কৈছোঁ মই লোৱা নাই মানে মই ভাবিছোঁ এটা ৱেষ্টেজ হ'ব মানে মই নিজে জানো কৰিবলৈ সেইকাৰণে মই লৈছোঁ মানে বাকী আৰ্টিষ্ট লৈ থাকি বুলি মোৰ একো প্ৰব্লেম নাই মই নিজৰটো কৈছোঁ বাকী আৰ্টিষ্ট লৈ থাকি বুলি মোৰ একো প্ৰব্লেম নাই মই নিজৰটো কৈছোঁ মই কৰিব জানো তো এই পইচাটো বেলেগ মানে ইনভেষ্ট কৰিম মানে তাতকৈ এই পইচাটো মোৰ চাউণ্ডৰ ল'ৰাবিলাক যদি মই দিব পাৰোঁ এটা ভাল খানা খাব পাৰিব ভালকৈ থাকিব পাৰিব আৰু কমিটিৰ অকণমান পইচাৰ মানে মোৰ যিটো নিড আছে সেইটো গোটেই পইচাখিনিতো কমিটি মোক দি আছে মই অকলে লোৱা নাই মোৰ গোটেই টিমটো লৈ আছে চ' এতিয়া মোৰ মেকআপ আৰ্টিষ্টৰ প্ৰয়োজন নাই সেইকাৰণে মই মেকআপ আৰ্টিষ্ট লোৱা নাই কিন্তু মেখেলাটো পিন্ধিবলৈ অকলে অকণমান অসুবিধা হৈ থাকে আৰু গোটেই টিমত ল'ৰা আছে তো মই কোনোবাক ক'ব নোৱাৰোঁ যে মোক মেখেলাটো পিন্ধাই দিয়ক প্লিজ সেইকাৰণে মোৰ গোটেইকেইটা মোৰ লাগেজ পেকিং মোৰ গোটেইকেইটা মোৰ এই ভণ্টি দুজনেই কৰি থাকে আৰু অবভিয়াছলি মোক মানে ছেফটি দি থাকে মানে ষ্টেজৰ পৰা ওলানোৰ পিছতে পৰিস্থিতি ইমান বেয়া হৈ যায় কণ্ট্ৰল কৰিব নোৱাৰে কোনেও সেইকাৰণে তেওঁলোকে সদায় মোৰ লগত থাকে মোৰ লগতে মই যেতিয়া এন্ট্ৰি কৰোঁ মোৰ তাৰ পিছতে সদায় থাকে কোনোবাই সেলফি উঠিব আহিলে তাইক যদি একদম মানে সাৱতি ধৰি সেলফি উঠিব আহে মই ল'ৰা মানুহ কিনে বা আমাৰ ল'ৰা কোনোৱে গৈ কিনে ছেফ দি পেলাই ৰাখিব নোৱাৰোঁ ছোৱালী মানুহলৈ দুইফালে দুজনীয়ে ছেফ দি পেলাই দূৰৰ পৰা উঠক বুলি ক'ব পাৰে সেইটো কোনো কাৰণ জনপ্ৰিয়তাটো সকলোৰে আছে কোনোবাই কৈছে কিয় ল'ব লাগে বাউন্সাৰ কিবা আমাৰ সেইবিলাকত কোনো কথা নাই আমি আমাৰ কমফৰ্টেবলটো বিচাৰিছোঁ আমি কমফৰ্টেবলি চলি আছোঁ আমাক সেই ক্ষেত্ৰত নক'লেও আমি বেয়া নাপাওঁ ক'লেও বেয়া নাপাওঁ কাৰণ এইখিনি কমফৰ্ট হৈছোঁ তেওঁলোকে খালি এটা কথাহে কৈ আছে এলিগেশ্যনটো আনিছে বাউন্সাৰে কিবা উপদ্ৰৱী কৰিছে কিন্তু যিটো শব্দ মই আপোনাৰ মিডিয়াৰ আগত ক'ব নোৱাৰোঁ ছোৱালী হ'ল বুলিয়ে বাউন্সাৰ হ'ল বুলিয়ে এই অসমীয়া ছোৱালী কেইজনীক যিটো ভাষাই দি ব্যৱহাৰ কৰিছে সেই ভাষাটো মই আপোনালোকৰ মিডিয়াৰ আগত কেতিয়াও ক'ব নোৱাৰোঁ আৰু তেওঁ নিজে কি কয় কৈছে যে মই কোৱা গ'ল ভুলতে অমুকটো মোক বেয়া নাপাবা মোক লাষ্টত কৈছে চৰি মই বোলো ঠিক আছে তোমাৰ হৈ গৈছে হয়তো অলপ মানে এনেকৈ মই কৈছোঁ ঠিক আছে এইটো মই টেকেল কৰি ল'ম সেইটো কথা নাই তালৈকে ঠিকে আছিল পিছদিনা তেওঁলোকে আকৌ সেই কথাটোক লৈ কাৰণ তেওঁলোকে মঞ্চখন ছেফ দি থাকে আপোনালোকে এটা ভিডিঅ'ত দেখা পাব এজন মানুহে হাফ পেণ্ট পিন্ধি গেঞ্জি পিন্ধি পেলাই আমাৰ ড্ৰামৰ পিছফালে এনেকৈ আছিলে মই তেতিয়া তেওঁকো নমাই দিছোঁ মানে ইমানেই ডিষ্টাৰ্বেঞ্চ পাইছিলোঁ মঞ্চখনত
আৰু ভৱিষ্যতে আমাক কোনো মঞ্চত আমি যিমান মঞ্চ কৰিলোঁ ক'তো মঞ্চত ডিষ্টাৰ্বেঞ্চ পোৱা নাই। লাষ্ট টাইমত কমিটি আহে নাচিছে সেইটো বেলেগ কথা, কিন্তু প্ৰথমৰ পৰাই যদি আপুনি মঞ্চখনত ভিৰ কৰেহি এটা মাইণ্ডছেটত প্ৰগ্ৰেম এটা কৰি থাকোঁতে যদি অসুবিধা হয় তেতিয়া গায়িকাই ক'ব লগা বাধ্য হয়। এতিয়া তেওঁ মাইকত কৈ দিছে, সেইটো প্ৰচাৰ হৈছে, সেইটো বেয়া ভাৱত কোৱা নাইতো। কোনোবাই কৈছে অশ্লীল ইংগিত দিয়া নাই। তেওঁ আগত আহি ভিডিঅ' কৰি আছিল বক্সটোৰ আগত, আমাৰ বাউন্সাৰ এজনীয়ে কৈ দিলে, ভণ্টি এজনীয়ে কৈছে দাদা বক্সটোৰ পৰা আঁতৰি ইয়াৰ পৰা কৰক। তেওঁ ক'লে অমুক আমি টকা দি মাতিছোঁ, কিবা দি মাতিছোঁ, আমাৰ মতে হ'ব, অমুক হ'ব তমুক হ'ব এনেকৈ। মই কৈছোঁ প্লিজ চুপ থাকা। তাৰপিছত বাইদেউ মই কৈছিলোঁ বোলে তেওঁ এনেকুৱা কমিটিৰ কৈছে, ক'লে তেওঁলোকে বুজিব লাগে ন, কথাটো ক্লিয়াৰ হ'ব লাগে। একপক্ষীয়ভাৱে নিউজ কৰি কাকো ডমিনেট কৰি তেওঁ সোণালী চকুত তেওঁলোকে কৈছে অমুকে হেৰি পিন্ধা নাই, অমুক নাই, ধোৱা তুলসীৰ পাতত নিজক সজাব নালাগে। কাৰণ তেওঁ ধুতি চলা পিন্ধিলে বুলি তেওঁ ধুতি পিন্ধিলে বুলি তেওঁ মহাত্মা গান্ধী হৈ যোৱা নাই তেওঁলোক। কাৰণ তেওঁলোকে যিটো কাম কৰিছে সেইটো কাম কোনো কমিটিয়ে কৰা নাই আজিলৈ। বিফৰ শ্ব' পে'মেণ্ট আজিকালি প্ৰতিজন ছিংগাৰে লয়। কিয় লয় সেইটো চিকিউৰ।